মোৰ কাষৰীয়া অঞ্চলৰ অভিভাৱকসকলক জনাব বিচাৰোঁ যে ২ নং পুনিয়া প্ৰাথমিক বিদ্যালয়ত ল'ৰা ছোৱালীৰ নামভৰ্তি চলি আছে। আপোনালোকে যিসকলে কেইদিনমান আগত আহি মোক সুধিছে যে ছাৰ নামভৰ্তি কৰিব লাগে, এতিয়া আনক আমি নামভৰ্তি কৰিব পাৰিম। তাৰ মাজতে ২ নং পুনিয়াৰ কাষৰীয়া অঞ্চলৰ গাঁৱৰ অভিভাৱকসকলক মই ক'ব খোজোঁ, যিসকলে আপোনালোকে ভাবি আছে যে প্ৰাইভেট স্কুলত মোৰ ল'ৰা বা ছোৱালীজনীক নামভৰ্তি কৰাম, চৰকাৰী স্কুলত পঢ়া শুনা নহয়, সিহঁতে পঢ়া শুনা নকৰাই মই সিহঁতক ক'ব খোজোঁ যে আপোনালোকে ল'ৰা ছোৱালীখিনি বিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত মই এটা বিশেষ মাধ্যম উপলব্ধ কৰিছোঁ স্কুলত। আপোনালোকৰ ঘৰত চাগে সকলোৰে এটা এণ্ড্ৰইড মোবাইল আছে, আৰু মই বিদ্যালয়খনত এবাৰ সমিতিৰ সহযোগত CC কেমেৰা উপলব্ধ কৰিছোঁ। আপোনালোকে ৪-৫ ঘণ্টা সময় বিদ্যালয়ৰ শিক্ষকসকলে কি কৰে ঘৰৰ পৰা চাব পাৰিব। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ দি চাওক কি হয়। আৰু প্ৰাইভেট স্কুলত যিখিনি আপোনালোকে আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ কেয়াৰ লয়, সেইখিনি 20% লৈ আমাৰ স্কুলত দেখাওক। বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা যোৱা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে, আৰু সিহঁতক আমি সম্বৰ্ধনা জনাই বিদায় দিছোঁ। আৰু এতিয়াও সিহঁতে ভালকৈ পঢ়া শুনা কৰি আছে, আপোনালোকে খবৰ লৈ চাব পাৰে। গতিকে মই গাৰ্জেনখিনিক ক'ব খোজোঁ যে আপোনালোকে বিদ্যাৰম্ভণি হোৱা সময়ত ল'ৰা ছোৱালীখিনি দিলে মই বহুত ভাল পাম। আৰু মই মোৰ এই ভিডিঅ' যদি চাই কোনোবা গাৰ্জেন যদি বিদ্যালয়ত সিহঁতৰ ল'ৰা বা ছোৱালীজনীক লৈ আহে, তাৰ কাৰণে মই কেইটামান পুৰস্কাৰ ৰাখিছোঁ। প্ৰথম পুৰস্কাৰটো হ'ল যে মোৰ ফালৰ পৰা সেই অভিভাৱক বা অভিভাৱিকাক গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এখন কলম দিয়া হ'ব। ২ নম্বৰ, আমি যি কেইজন শিক্ষক আছোঁ বিদ্যালয়ত, সকলোৱে B.Ed বা DLED পাছ কৰা, আৰু সিহঁতে শিক্ষকৰ যিখিনি অৰ্হতা লাগে সেই গোটেইখিনি আছে, আৰু গুণগত শিক্ষা আপোনাৰ ল'ৰা বা ছোৱালীজনীক প্ৰদান কৰা হ'ব। তাৰপিছত ইয়াতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে। আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে সদায় দুপৰীয়া আহাৰ গ্ৰহণ কৰিব পাৰিব, আৰু বিনামূলীয়া দুযোৰ নতুন কাপোৰ পাব। গতিকে মই গাৰ্জেনখিনিক অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে কমচে কম প্ৰাইমাৰী শিক্ষণখিনি আমাৰ বিদ্যালয়ত কৰাওঁ। আৰু যিসকলে ভাবি আছে যে মোৰ ল'ৰা বা ছোৱালীজনীক প্ৰাইভেট বিদ্যালয়ত দিম, প্ৰাইভেট বিদ্যালয়ত লিখা পঢ়া ভাল হয়, চৰকাৰী বিদ্যালয়ত লিখা পঢ়া নহয়, মই সিহঁতক ক'ব খোজোঁ যে আপোনালোকে আচলতে সেই প্ৰাইভেট স্কুলৰ ছাৰখিনিক লৈ যি গৌৰৱ কৰে, তাতে আমিও গৌৰৱান্বিত। গতিকে যোগ্যতাখিনি লাগিব, সেইবুলি মই প্ৰাইভেট বিদ্যালয়ত পঢ়ুৱা সকলো শিক্ষকক নেগলেঞ্চি কৰা নাই, সিহঁতেও এটা মানৱ সেৱা কৰি আছে। গতিকে আপোনালোকে এবাৰ ২ নং পুনিয়া প্ৰাথমিক বিদ্যালয়ত দি চাওক আপোনাৰ ল'ৰা বা ছোৱালীজনীক, আৰু এবছৰ চাওঁ কি হয়, আপুনি নিজেই ফলাফল পাব। ধন্যবাদ সকলোকে।